সামগ্ৰী বিভাগ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সাঁওতালি আমাৰ সাঁওতালি মানুহৰ 17তম প্ৰতিষ্ঠা দিৱস এই দিৱসত মই ইয়াত আহিলোঁ। ইয়াত আমাৰ সভাপতি জেঠ হাজদাৰ নেতৃত্বত মানে সমাজখন যি ছিন্ন ভিন্ন হৈ গৈছে এই সাঁওতালি আদিবাসী সমাজখনক একেতে একত্ৰিত কৰি সমাজৰ হৈ কাম কৰি আছে। মই এটা বস্তু দেখা পালোঁ যে মই বহুত ভাল লাগিছে আৰু মই ইহঁতৰ লগত মই সদায় জড়িত হৈ আছোঁ। খালি আজি বুলি নহয়, ইহঁতে য'ত যি প্ৰগ্ৰাম কৰে মোক মাতে, মই যাওঁ। আৰু মই ইয়াত আহি এটা বস্তু আপোনালোকেও দেখা পাইছে যে সাঁওতাল মানুহখিনিৰ যি সমস্যা আজি ইয়াত আলোচনা হৈছে। আমাৰ এজন ইয়াত মুখ্য অতিথি আছিল উলাসজী আৰু লগত বহুত নেতাসকল আছিল। তো সিহঁতে ইয়াত বস্তুখিনি পৰ্যবেক্ষণ কৰিছে আৰু চাইছে যে সাঁওতাল সমাজৰ হৈ আমি কি কাম কৰিব লগা আছে। এইখিনি ময়ো চালোঁ। এটা বস্তু ইয়াত কনফাৰ্ম হৈছে যে সাঁওতাল মানুহখিনি যে নিজৰ কালচাৰ নিজৰ ভাষা সিহঁতে এইটো গুৰুত্ব দিয়ে আৰু আমিও চবে চৰকাৰৰ ফালৰ পৰা গুৰুত্ব দি আমি কাম কৰি আছোঁ। আৰু এটা বস্তু আপোনালোকেও জানে যে আমাৰ বিটিআৰৰ চৰকাৰ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া বিটিআৰৰ চিফ আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত আদিবাসী উন্নয়নৰ ক্ষেত্ৰত AWDC এটা কমিটি গঠন কৰি দিয়া হৈছে। তাত CMৰ পৰা আৰম্ভ কৰি EMসকল আছে, সিহঁতেও কাম কৰি আছে। তো মই ভাবোঁ যে আমাৰ আদিবাসী ভাইসকলৰ যি সমস্যা আছে এইখিনি আমাৰ চৰকাৰৰ পৰা আৰম্ভ কৰি আমাৰ AWDC কমিটিয়ে মিলি আমি এইখিনি অতি সোনকালে ইয়াৰ সমস্যা সমাধান হ'ব। মই খ্ৰীষ্টমাছ চলি আছে, আজি আমাৰ বৰদিন চলি আছে। মই এইখিনি শুভেচ্ছা জনাম যে সব আমাৰ খ্ৰীষ্টান ধৰ্মী মানুহখিনি আৰু আমি আজি ঈশ্বৰ প্ৰভুৰ ওচৰত ইয়াতে প্ৰাৰ্থনা কৰিব লাগে। মই জনাই আহিছোঁ যাতে আমি সবে মিলি জুলি আমাৰ জাগাৰ উন্নয়ন কৰিব পাৰোঁ আৰু যাতে সবাই সুখ শান্তিৰে থাকিব পাৰোঁ। তাৰ কাৰণে মই আমাৰ খ্ৰীষ্টান ধৰ্মী মানুহক ৰাইজক মই অনুৰোধো জনাইছোঁ আৰু শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। ইহঁতে ঈশ্বৰ প্ৰভুৰ ওচৰত প্ৰে কৰিবলৈ যাতে আমাৰ সদায় আমাৰ অঞ্চলত শান্তি বজাই থাকে। আজি কাৰ্যসূচী হিচাপত ইয়াত সান্তাল সমাজ ৰক্ষীবাসী 17তম প্ৰতিষ্ঠা দিৱস। আজি মোক আলহী হিচাপক ইয়াত মাতিছে আৰু মই সময়মতে উপস্থিত হ'লোঁ। তাৰ কাৰণে মই নিজকে ধন্য মানিলোঁ। আৰু লগতে আজি যিখিনি কাৰ্যসূচী সান্তাল সমাজ ৰক্ষীবাসী 17 বছৰ দিন একেৰাহে সমাজৰ কাৰণে কাম কৰি আহিছে। তাৰ কাৰণে মই সান্তাল সমাজ ৰক্ষীবাসীসকলক অশেষ অশেষ ধন্যবাদ জনাইছোঁ। লগতে অন্যান্য আদিবাসী সংগঠনবিলাকক ধন্যবাদ জনাইছোঁ এই সান্তাল সমাজ ৰক্ষীবাসী সহযোগ কৰাৰ কাৰণে। মানে মেইনলি একচুৱেলি এই ৰক্ষীবাসীৰ কাৰ্যসূচীবিলাক কালচাৰ ইতিহাস আৰু অন্যান্য ছাইডত সামাজিক ফালৰ পৰা যেনেকৈ উন্নয়ন কৰিব লাগে সেইটো ভিত্তি কৰি বিগত 17 বছৰ দিন কাৰ্যসূচী বা কাম কৰি আছে। তেখেতসকলে গাঁৱে ভূঞে সোমাই সান্তাল সমাজসকলক এৱাৰনেছ কৰিছে। তাৰ কাৰণে তেখেতসকলক মই অশেষ ধন্যবাদ জনাইছোঁ। আজিও ইয়াতে সুন্দৰকৈ একটা প্ৰতিষ্ঠা দিৱস পালন কৰিছে। ইয়াত মাঝি থান সুন্দৰকৈ বনাইছে আৰু বিভিন্ন ছাইডৰ পৰা বহুত আলহীবিলাক আহিছে। আমাৰ অন্যান্য বিভিন্ন সামাজিক সংগঠনৰ ফালৰ পৰা আহিছে। এনেধৰণৰ এটা কাৰ্যসূচীবিলাক প্ৰত্যেক বছৰে হয় আৰু এই বছৰে ভালে ভালে হৈ গ'ল। তাৰ কাৰণে মই সান্তাল সমাজ ৰক্ষীবাসীসকলক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে ইয়াতে এইখিনি ঠাইত AWDC হয় মই নিজকে আজি এটা ঘোষণা কৰি দিছোঁ। ইয়াতে মাঝি থান অলপ ডাঙৰকৈ এটা মাঝি থান বনাই দিয়া হ'ব। এইখিনি ৰাইজৰ আগত এটা মই প্ৰতিশ্ৰুতি দি গৈছোঁ। আৰু এইটো অহা বাৰ্ষিক যেটো মানে আমাৰ অহা বাজেটত যেটো হ'ব সেই বাজেটৰ পৰা মই এইটো ধৰি দিম। এই সমস্যাটো অলৰেডি আমি 2022ত চুক্তি কৰিছোঁ আৰু সেই চুক্তি অনুযায়ী এইটো পৰ্যায়ক্ৰম হৈ যাব। তাৰ কাৰণে আমি যোৱা নৱেম্বৰ মাহত 5 তাৰিখত আমাৰ ৰিভিউ মিটিং হৈছিল। তাতে কেন্দ্ৰীয় গৃহ সচিব নিজেই উদ্যোক্তা লৈছিল আৰু সেই STৰ বিষয়ে তাতে আলোচনা হৈ গৈছিল। তেখেতে অসম চৰকাৰক
এইটো বিষয়ে বিহিত ব্যৱস্থা ল'বৰ কাৰণে কেন্দ্ৰীয় গৃহ সচিবে নিৰ্দেশ দিছে আজি উল্লাস কুলকাৰ্ণী আজি BTRৰ EM সজল সিং তাৰপিছত AWDCৰ EM সকল আছিল আৰু বাকী অন্যান্য সংঘৰ কাৰ্যকৰ্তাসকলে আছিল যিমান মুঠতে যিখিনি সমাজকৰ্মীবিলাক বেছিকৈ সমাজকৰ্মীবিলাকে ইয়াতে উপস্থিত আছিল